ওম শান্তি। এয়া আমি আজি বুন্দিয়া বনাব ওলালোঁ। বুন্দিয়াখিনি অলপ ভালকৈ চালি ল'ব। তাৰপিছত বুন্দিয়াৰ যিটো পেষ্ট বনাবৰ কাৰণে প্ৰথমে আমি বুন্দিয়াখিনি অলপ ময়াই লৈছোঁ। ইয়াতে একো দিয়া নাই, না আমি চ'দা দিছোঁ, না বেকিং পাউডাৰ দিছোঁ, একো দিয়া নাই। অলপ অলপকৈ পানী দি দি তাক ময়াই থাকিব। সকলোৰে বনোৱা প্ৰচেছ বেলেগ বেলেগ। আমাক ভগৱানে মোক আৰু বিশেষকৈ ভগৱানে এনেকেই শিকাইছে। ত' মই এনেকেই বনাওঁ। এয়া চাওক, আমি অলপ অলপ পানী দিছোঁ, ময়াই ময়াই গৈ আছোঁ। আকৌ অলপ অলপ পানী দিছোঁ, ময়াই ময়াই গৈ আছোঁ। আপোনালোকক এইটো লাম্বাকৈ ভিডিঅ'কে দেখুওৱা গ'ল, কাৰণ আপোনালোকে ঘৰত বনাই খাওক বুলিয়ে লাম্বাকৈ দেখালোঁ, ভিডিঅ'টো বনালোঁ। তাৰপাছত অকণ অকণ পানী দি আকৌ মাৰি আছোঁ। ইয়াৰ এটা ঢিলাকৈ জুলীয়াকৈ এটা পেষ্ট বনোৱা যাব। এয়া দেখিছে আপোনালোকে, অলপ অলপ পানী দি মাৰি মাৰি গৈ আছোঁ। ফাইনেল লুক আপোনাক দেখাম। এয়া দেখিছে আপোনালোকে, এনেকুৱা এটা লিকুইড পেষ্ট বনি তৈয়াৰ হ'ব 15-20 মিনিটৰ ভিতৰত। ইয়াৰ ভিতৰৰ যিটো দানা দানা আছে সেইটো মিহি হৈ যাব লাগিব। আৰু এতিয়া হৈছে নাই আমি চাম অলপ পানীত দি কিনে। যদি গোটাকৈ উঠি আহিছে তেন্তে ই হৈ গৈছে। তলত গৈ গলি গৈছে মানে তে হোৱা নাই। তাৰপাছত চাওক, এয়া আমি এটা ঝাৰণিত এয়া বুন্দিয়াৰ পেষ্টটো ঢালিছোঁ। এই ধুনীয়াকৈ সুন্দৰকৈ ফুলি ফুলি ৰেডি হৈছে। আমি ভাবিছিলোঁ 3টা কালাৰৰ বুন্দিয়া মই ৰেডি কৰিম বুলি। 3টা কালাৰ মিলালে এই মিশ্ৰণটো বৰ সুন্দৰ হয় দেখিবলৈ। এতিয়া আমি এইটো য়েল্ল' কালাৰ, ইয়াতে একো কালাৰ দিয়া নাই, ই অৰিজিনেল। আৰু তাৰপাছত আমি দিম গ্ৰীণ কালাৰৰ অলপমান বনাম। এইটো হৈ গ'ল। তাৰপিছত আমি চাচনিত ঢালিলোঁ এয়া য়েল্ল' কালাৰটো। তাৰপাছত দেখিব এয়া আমি গ্ৰীণ কালাৰৰ বনাই আছোঁ। গ্ৰীণ কালাৰৰ বুন্দিয়াটো চাওঁ, ইমান ধুনীয়াকৈ ফুলিছে। এয়া দেখিছে, আপোনালোকেও বনাবচোন। আধা কিলো বুন্দিয়াত আমাৰ প্ৰায় 1.5 কিলো ওলাইছে বেচনত। আধা কিলো বেচনত এয়া চাওক, আমি গোটেই ৰেড কালাৰো দি দিলোঁ।